নমস্কাৰ, মোৰ নাম নিশা ভূঞা। দৰাচলতে মই কোনো লেখক বা সাহিত্যিক নহয়। মনলৈ অহা অনুভৱবোৰ লিখি যাবলৈ মই ভাল পাওঁ। অনুভৱী তেনে লেখাবোৰ মোৰ বন্ধুবৰ্গ তথা শুভাকাংক্ষীসকলৰ লগত ভগাই ল'বলৈ প্ৰয়াস কৰোঁ। শেহতীয়াভাৱে ঘৰতে আবদ্ধ হৈ থকা সময়ছোৱাত তেনে কিছু লেখাই ডিজিটেল মাধ্যমত সংৰক্ষণ কৰি ৰাখিবলৈ তথা বন্ধুবৰ্গ আৰু শুভাকাংক্ষীসকলৰ সৈতে ভগাই ল'বলৈ মই মনন নামেৰে এক ব্লগ আৰম্ভ কৰিছোঁ। এই ব্লগত সৰু সৰু কিছু লেখা আমাৰ চৌপাশৰ দুখৰীয়া ছবি তুলি ধৰিবলৈ মই চেষ্টা কৰিছোঁ। শেহতীয়াভাৱে কেৰালাত মানুহৰ নৃশংসতাৰ বাবে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা গৰ্ভৱতী হাতীজনীৰ কথাই মোক বৰ আঘাত দিয়ে। মানৱ জাতিৰ বৰ্বৰতাৰ এয়াই প্ৰথম উদাহৰণ নহয়। হাতীজনীৰ দৰে অন্য দুৰ্ভগীয়া দুটিমান নিৰীহ জীৱৰ কথাৰে আজি মই এক লেখা মোৰ ব্লগ মননত প্ৰকাশ কৰোঁ। অপেন স্কাই চেনেলৰ স্ৰষ্টা মহম্মদ আফজলৰ অনুৰোধ মৰ্মে লেখাটো মই পাঠ কৰি দিবলৈ ওলাইছোঁ। আমাক ক্ষমা নকৰিবা। প্ৰত্যেকগৰাকী বিবেকবান আৰু সচেতন লোকে এতিয়া হুমুনিয়াহ কাঢ়িছে, নিজকে বাৰে বাৰে খুটিয়াই চাইছে, চাবলৈ যেন বাধ্য হৈছে। পৃথিৱীৰ পৰা শেহতীয়াভাৱে হেৰাই যোৱা এটি উশাহে যেন আমাক বহু লজ্জিত কৰি থৈ গৈছে। কিয়নো কেৱল এটি নহয়, আন এটি কণমানি উশাহেও পৃথিৱী দেখাৰ আগেয়ে লগতে মেলানি মাগিলে। হস্তি মানৱ সংঘাতৰ কথা আমি প্ৰায়ে শুনিবলৈ পাওঁ, কিন্তু এইবেলি যেন এই সংঘাত আছিল মানৱীয়তা আৰু পশুত্বৰ, আৰু পশুত্বৰ ওচৰত যেন মানৱীয়তা বৰ বেয়াকৈ পৰাজিত হ'ল। প্ৰকৃতাৰ্থত বন্যপ্ৰাণী এটিয়ে জীৱশ্ৰেষ্ঠৰ পাশৱিক আনন্দৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। মনলৈ এতিয়া মাথো এটাই কথা আহে, সেই জীৱকুল ক্ষমা নকৰিবা আমাক। কেৰালাৰ চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই এজনী হাতী সোমাইছিল মালাপ্পুৰম অঞ্চলত। তাতেই স্থানীয় একাংশই মৰমেৰে হাতীজনীক মাটিকঁঠাল খাবলৈ দিছিল। পিছে সেই মৰমৰ অন্তৰালত কেৱল পাশৱিক আনন্দ লাভৰ হাবিয়াস লুকাই আছিল বুলি জানো তাই বুজি পাইছিল? খাবলৈ মুখত দিওঁতেই মাটিকঁঠালৰ ভিতৰত লুকুৱাই দিয়া ফটকা ফুটিবলৈ ধৰাতহে সকলো কথা যেন পৰিষ্কাৰ হৈ পৰিছিল। ৰং চাই মানুহবোৰ চাগে আঁতৰি গৈছিল। মানৱীয় বৰ্বৰতাৰ বলি হোৱা হাতীজনীৰ সুৰ আৰু মুখৰ বহু অংশ জ্বলি গৈছিল। তাই কিছু উপশমৰ বাবে কাষৰে নদীৰ পানীত সুৰডাল আৰু মুখখন জুবুৰিয়াই থৈছিল, আৰু প্ৰায় 3 দিন তেনেকৈ থাকিয়েই হাতীজনীয়ে জলসমাধি লয়। দৰাচলতে এচাম লোকে হত্যা কৰিলে তাইক। মাজৰ সময়ছোৱাত স্থানীয় বন বিভাগৰ লোকে হাতীজনীক সহায় কৰিবলৈ যত্ন কৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল বুলি জানিবলৈ পোৱা যায়। তাইৰ নিথৰ দেহহে পানীৰ পৰা অৱশেষত উলিয়াই অনা হয়। মৰণোত্তৰ পৰীক্ষাত 15 বছৰীয়া হাতীজনী 6 মাহৰ গৰ্ভৱতী হোৱাৰ কথা পোহৰলৈ আহে। যোৱা 27 মে'ৰ এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বকে কঁপাই তুলিছে। প্ৰশ্ন উঠিছে মানৱ জাতিৰ ওপৰত। এটি সংগঠনে প্ৰকৃত দোষীৰ খবৰ দিব পৰাজনক 50,000 টকাৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছে। দৃষ্টান্তমূলক শাস্তি দিয়াৰ কথাও উত্থাপন হৈছে। পিছে তাতে সকলো কথাৰ জানো সমাধান হ'ব? এয়াই আছিল জানো হস্তিকুলৰ ওপৰত মানৱৰ প্ৰথমটো মুখ্যম আঘাত? এনে নৃশংসতাৰ বহু কাহিনীয়ে যে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। যোৱা এপ্ৰিল মাহতো সংঘটিত হোৱা প্ৰায় এটি ঘটনাও এই ঘটনাৰ সমান্তৰালভাৱে পোহৰলৈ আহিছে। কেৰালাৰে কোল্লামত এজনী হাতী নিজৰ দলৰ পৰা বিচ্ছিন্ন হৈ অহা দেখা গৈছিল। হাতীজনীৰ মুখ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ আছিল। বন বিভাগৰ লোকে হাতীজনীক সহায় কৰিবলৈ আগবাঢ়িছিল যদিও ভয়তে তাই আঁতৰি পুনৰ নিজৰ লগ লাগিছিলগৈ। পিছলৈ এদিন আকৌ তাইক ৰাজপথত দেখা পোৱাত বন বিভাগৰ লোকে তাইক লৈ যায়। মুখৰ আঘাত গুৰুতৰ হোৱা বাবে তাই একো খাব পৰা নাছিল, ফলত অতি দুৰ্বল হৈ পৰিছিল। চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হয় যদিও হাতীজনীক বচাব পৰা নগ'ল। এয়াও কোনো মানুহৰে বৰ্বৰ আচৰণ আছিল বুলি পিছত চিকিৎসকে জানিবলৈ দিয়ে। আজিৰ পৰা 104 বছৰ পূৰ্বেই হয়তো হাতীৰ ওপৰত মানৱ সমাজৰ সবাতোকৈ নিৰ্মম অত্যাচাৰৰ ঘটনাটো ঘটিছিল। সেই ঘটনাই আজিও প্ৰকৃতিপ্ৰেমীসকলক আচৰিত কৰি তোলে।
তেওঁলোকৰ চকু সেমেকাই তোলে। আইনীভাৱেই সেই সময়ত অৰ্থাৎ 1916 চনত মেৰী নামৰ এজনী হাতীক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। সেই দৃশ্য উপভোগ কৰিছিল হাজাৰ হাজাৰ মানুহে নিসংকোচে। দৰাচলতে মেৰী আমেৰিকাৰ টেনছিৰ এটি চাৰ্কাছ দলৰ সদস্য আছিল। চাৰ্লি স্পাৰ্ক নামৰ লোকজনে চলোৱা সেই চাৰ্কাছ দলটোৰ নাম আছিল স্পাৰ্ক ৱৰ্ল্ড ফেমাছ শ্ব'। তাত তাই দৰ্শকৰ মনোৰঞ্জনৰ বাবে বহু খেল দেখুৱাইছিল। মেৰীৰ সেই দলত ৰিং মাষ্টাৰ আছিল এজন অতি ভদ্ৰ লোক। দুয়োজন বন্ধুত্বৰ বান্ধোনতহে বান্ধ খাই পৰিছিল। মানুহজনৰ সকলো কথাই তাই শুনিছিল আৰু তেওঁ মেৰীক মৰমেৰে সকলো বুজাই দিছিল। পিছে এদিন তেওঁ দল এৰি যোৱাত ৱাল্টাৰ এণ্ড্ৰুছ নামৰ এজন লোকে দলত যোগদান কৰে। তেওঁ অত্যাচাৰ কৰি মেৰীক শাসন কৰিবলৈ লয়। মেৰীৰ খোৱা বোৱাটো তেওঁ হেমাহি কৰে। এবাৰ দলটোৰ তৰফৰ পৰা এক ৰোড শ্ব'ৰ আয়োজন কৰা হয়। পিছে মাজবাটত মেৰীয়ে বহু খাদ্য দেখা পায়। খাদ্য বিচাৰি শ্ব'ৰ পৰা কিছু আঁতৰি যায়। তাতে কিছু লাজ পাই ৱাল্টাৰে তাইক পুনৰ উভতাই আনে আৰু অত্যাচাৰ কৰে। মেৰীয়ে তাৰ পিছতে অত্যাচাৰ সহিব নোৱাৰি তেওঁক গছকি হত্যা কৰে। সেই ঘটনাই মেৰীৰ বাবে কাল হ'ল। বহু লোকে জন্তুৰ এনে আচৰণ ৰোধৰ দাবী জনায়। বহু লোকে ৱাল্টাৰৰ মৃত্যুৰ বাবে মেৰীক শাস্তি দিয়াৰ কথাও উলিয়ায়। তাৰ ফলতে আইনে মেৰীক ফাঁচি দিয়াৰ হুকুম দিয়ে। এখন ক্ৰেনৰ সহায়ত বিশালকায় মেৰীক ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়। সেই ফাঁচিয়ে বহুত লোকৰ অন্তৰ হাত পেলায়। কিন্তু এই ঘটনাই মানৱ বৰ্বৰতাৰ এক নিৰ্মম কাহিনীও চিৰদিনৰ বাবে লিখি থৈ যায়। ভাৰতবৰ্ষৰে উত্তৰ প্ৰদেশৰ এক কাহিনীয়ে প্ৰতিগৰাকী হৃদয়বান লোকক আজিও কন্দুৱায়। ৰাজু নামৰ এটি হাতীয়ে এচাম লোকৰ উচ্চাকাংক্ষাৰ বাবে প্ৰায় 50 বছৰ বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছিল। ৰাজুৰ জন্ম ক'ত হৈছিল সেই কথা আজিও কোনেও নাজানে। জন্মৰ পিছতেই হেনো ৰাজুক চুৰ কৰি বিক্ৰী কৰা হৈছিল। তেনেকৈয়ে বহুজনৰ হাত বাকৰি ৰাজু শেষত উত্তৰ প্ৰদেশৰ এজন অতি নিচাসক্ত লোকৰ হাতত পৰে। তেওঁ নিজৰ অভাৱ পূৰাবৰ বাবে ৰাজুক বিভিন্ন পৰ্যটনস্থলীলৈ নি খেল দেখুৱাবলৈ আৰু প্ৰমোদ বিহাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ ধৰে। ৰাজুৱে লাভ কৰা ধন মালিকে নিজেই ৰাখি ৰাজুক ৰাস্তাত যি পায় তাকে খাবলৈ এৰি দিয়ে। ৰাজুৱে বিভিন্ন আৱৰ্জনা খাই পেট পূৰাবলৈ ধৰে। কিন্তু লাহে লাহে আৱৰ্জনা খোৱাৰ বাবে ৰাজুৰ শৰীৰ দুৰ্বল হৈ পৰাত মালিকে তাক ঘৰতে বান্ধি থবলৈ ধৰে। খাবলৈ সামান্য খাদ্য দিয়ে তেওঁ নিজৰ দায়িত্ব সামৰে। পিছলৈ ৰাজু বৰ বেছি দুৰ্বল হৈ পৰাত কিছু কঠিন শিকলিৰে বান্ধি তাক পথৰ কাষতে বান্ধি থয়। কোনো পথচাৰীয়ে মৰমত কিবা খাবলৈ দিলে তাকেই খাই ৰাজুৱে দিন পাৰ কৰিবলৈ ধৰে। শেষলৈ মালিকে ৰাজুক ঘৰৰ পিছফালে বান্ধি থবলৈ লয়। নিচাসক্ত অৱস্থাত মাৰপিটো কৰে। তেনেকৈ প্ৰায় 50 বছৰ পাৰ হৈ যায়। 2014 চনত এটি বেচৰকাৰী উদ্ধাৰকাৰী দলে ৰাজুক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ৰাজু সুস্থ হৈ উঠাত তাক বনৰ মাজত মুকলি কৰি দিয়া হয়। কিন্তু 50টি নিৰ্মম বছৰ ৰাজুৰ জানো প্ৰাপ্য আছিল? হয়, আমি অতি নিৰ্মম। আমাৰ বাবে বহু নিৰীহ জীৱ আজিলৈ হেৰাই গৈছে। এসময়ত হাতীক গৌৰৱৰ প্ৰতীক ৰূপে গণ্য কৰা হৈছিল। পূজা পাতল কৰা হৈছিল। আজিও অঞ্চল বিশেষে কৰা হয়। কিন্তু হাতী বা অন্য জীৱই আমাৰ পৰা জানো পূজা অৰ্চনা বিচাৰে? কেৱল মৰম আৰু এটি সৰল জীৱনহে চাগৈ কামনা কৰে। কিন্তু তাকেই দিয়াত আমি বিফল হৈছোঁ। সেই জীৱকুল আমাক ক্ষমা নকৰিব।